শিৱসাগৰ সমষ্টিত 167টা নে কেইটা জলজীৱন মিছনৰ কাম কৰিছে আৰু 167টা জলজীৱন মিছনৰ আঁচনিৰ ভিতৰত 0টাত মই তালিকা দিছোঁ। মই 3খন তালিকা দিছোঁ, তিনিজন ঠিকাদাৰৰ মই তালিকা ৰিকমেণ্ড কৰি দিছিলোঁ, মানে 3জন মানুহক দিবলৈ কৈছিলোঁ, তাৰ এজনকো দিয়া নাই। তাৰ স্থানীয় ঠিকাদাৰ 3জনে মোৰ ওচৰত আবেদন জনাইছিলে, মই 3জনৰ নামটো ফৰৱাৰ্ড কৰি দিছিলোঁ, ফৰৱাৰ্ডেড বুলি, তাৰ এজনকো দিয়া নাই। 167টাৰ ভিতৰত 167টাই এই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই দিছে। আৰু মই জানো যে প্ৰত্যেকজন ঠিকাদাৰৰ পৰা এতিয়া ঠিকাদাৰবিলাকে বিল পোৱা নাই। কিমান বিল পোৱা নাই? প্ৰায় 12,000 কোটি টকাৰ বিল পোৱা নাই। সেই ঠিকাদাৰবিলাকে এডভান্স কিন্তু কমিশ্যন দিছে 5ৰ পৰা 10%, 5% to 10%। 1 কোটি টকাৰ কাম কৰিছে যদি 5 লাখ টকাৰ পৰা 10 লাখ টকা ঘুচ দি আহিছে। কাক দিছিলে? আগৰ গাৰ্জেন মিনিষ্টাৰবিলাকক আৰু এতিয়াৰ জয়ন্ত মল্লবৰুৱা। তাৰ উপৰিও আকৌ কোনোবা MLA বিলাকেও খায় বুলি মই জানো। MLA বিলাকৰ 3% জলজীৱন মিছনৰ, MLA বিলাকৰ 3%। চবে লয় নে নলয় মই নাজানো, কিছুমানে লয় বুলি মই শুনিছোঁ, কিন্তু মন্ত্ৰীয়ে লয়, হয় গাৰ্জেন মিনিষ্টাৰে লয়, নহ'লে জয়ন্ত মল্লবৰুৱাই লয় 5ৰ পৰা 10%। তো আৰু মই চেলেঞ্জ কৰিছোঁ যে মই দিয়া এজনো মানুহকে যদি কাম পাইছে জয়ন্ত মল্লবৰুৱাই প্ৰমাণ কৰক। মই 3জন মানুহে মোক আবেদন কৰিছিলে, মই সেই আবেদনখনতে ফৰৱাৰ্ডেড বুলি লিখি দিছিলোঁ, তাৰ এজনকো তেওঁলোকে কাম দিয়া নাই। 167টা প্ৰকল্পৰ ভিতৰত 167টা প্ৰকল্পৰে কাম দিছে জয়ন্ত মল্লবৰুৱা আৰু গাৰ্জেন মিনিষ্টাৰ ৰণোজ পেগুৱাই। পইচা খাই 5%ৰ পৰা 10% খাই। আৰু এতিয়া সেই গোটেইবিলাক PHCৰ গোটেই অসমৰ যিমানবিলাক এনেকুৱা পানী যোগান JJMৰ স্কিম আছে সেইবিলাক চব বগাহাতী হৈছে, পানী নাপায়, বগাহাতী। আকৌ জলমিত্ৰবিলাকৰ সমস্যা আছে, আকৌ পানী যোগান কেন্দ্ৰবিলাকৰ ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ সমস্যা আছে। মুঠতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা এতিয়ালৈকে 16,000 কোটি টকা আছিলে, সেই 16,000 কোটি টকা পূৰা লুটি পেলালে, পানী পোৱা নাই। আৰু 11,000 কোটি 12,000 কোটি টকা দিবলৈ আছে।